हेलो एवरीवन मोर नतुन एटा भिडिओ लो आपनालोक सकलोके स्वागतम जनाइछु दे या लरा छली घरते आछे নহয় स्कुल खोला নাই मा किबा खाও तार कारणे मोर घरते जेहेतु कापकेकर बनाव পৰা गुटेखिनि जुगार आছিলে भाबिलु कापकेकके बनाও ताहातकु खुवाও आपनालोककु रेसिपिटु देखुवाও दे মই কেনেদৰে কাপকেক बनाও তাৰ বাবে ললো এস 10 টকিয়া পেকেট 6টা ওৰিঅৰ ধুনিয়াকে লৈ হেখিনি ভালদৰে মিক্স কৰিবৰ বাবে তাজাৰ যে সৰু পেকেটটো থাকে হেতু লৈছো লৈ ইয়াতে আধা গাখীৰ দি এইখিনি প্ৰথমে মই ভালদৰে মিক্স কৰি লম আৰু এই বিস্কুটৰ মাজত থকা ক্ৰীমটো মই উলিয়াই দিয়া নাই যেহেতু আমাৰ ঘৰত মিঠাটো অকমান বেছিকে খায় সেইকাৰণে আপোনালোকে এটো উলিয়াইও দিব পাৰে তাৰে পাছত এইখিনি ভালদৰে মিক্স হোৱাৰ পাছত ইয়া মোৰ কোকো পাউডাৰ আছিল থাকিলে দিও না থাকিলে নিদিও এটো আৰু আপোনালোকৰ নিজৰ ইচ্ছাৰ কথা আৰু তাৰপাছত ধুনিয়াকে কোকো পাউডাৰখিনি ভালদৰে অকনমান মিক্স কৰিম যাতে কোনো ধৰণৰ লাম্পছ নাথাকে তাৰপাছত এইখিনি যেতিয়া মিক্স হৈ একদম মানে মিক্স হৈ যাব দুইটা বস্তু একেতে ভালদৰে তাৰে পাছত মই ইয়াতে বাকি থকা গাখীৰখিনি ধুনিয়াকে মিক্স কৰি দিম তাৰ গুটেখিনি গাখীৰ লাগেই তাৰে পাছত এয়া দি এতিয়া ধুনিয়াকে আকু ভালদৰে মিক্স কৰিম কাৰণ মই মিক্স কৰি থাকিবলৈ সময় নাছিল লৰা ছোৱালী দুইটাক লগাই দিলো কামত কাৰণ কেক খাব যাহাত যেহেতু তাহাতক কামো কৰিব দিলো তাৰ পাছত ধুনিয়াকে এয়া তাহাতে লৰাই কোনো ধৰণৰ লাম্পছ নাইকিয়া কৰি দিলে দে ইমানে লৰাইছে দুইটাৰে তাৰপিছত ইয়াতে এক্সাইটেডো বাৰু এইবোৰ কৰিবলৈ ভালো পায় তাৰে পাছত এইখিনি একদম এনেকে মিক্স কৰি ৰেডি হোৱাৰ পাছত যেহেতু মোৰ ঘৰতে কাপ আছিল সেই কাপতে মই প্ৰথমতে ইয়াৰে এটা লেয়াৰ দি লম তাৰে পিছত আছিল ডেৰ মিল্ক চকলেট ঘৰতে या डेर मिल्क चकलेटर दुटा टुकुरा धुनियाके दुटा पिस মাজত দি দিলো দি অকনমান তেতিয়া খাবলৈ আৰু বেছি টেস্টি হ'ব ন তাৰে পাছত ইয়া তাৰে ওপৰত বাকিখিনি মই এনেদৰে দি দিলো পুৰা ভৰ্তিকে নিদু কাৰণটো এনে ফুলি উঠিব ন তাৰে পাছত কাপকেক কেটা ৰেডি কৰি ইয়া কন্টেনাৰ আছিল অকনমান যেহেতু ৰৈ গল সেইকাৰণে সৰু কন্টেনাৰ এটা ঠিক তেনেদৰে একে সিস্টেমত প্ৰথমে অকনমান দি লৈছো তাৰ পিছত আকো ডেৰ মিল্ক চকলেট ইয়াতে 4 পিস দিছো দি তাৰে ওপৰত আকো বাকিখিনি দি দিছো দি এতিয়া ধুনিয়াকে গুটেখিনি ৰেডি কৰি ললো কাৰণ কাপকেক তিনিটাহে ৰেডি কৰিলো দিনত আজি আমি লৰা ছোৱালী আৰু ময়ে আছিল সেইকাৰণে আমাৰ তিনিটা কাৰণে ৰেডি কৰি ললো বাকিখিনি ঘৰৰ মানুহৰ কাৰণে কন্টেনাৰত বনালো তাৰে পাছত এইফালে আকৌ চকো চিপছ আছিল সেইখিনিও বুলো ইয়াতে এড কৰি দিও ইয়া ছোৱালীক দিবলৈ দিছো তাই ধুনিয়াকে একদম দি দিছে আৰু লাহে লাহেকে তাৰে পাছত গুটেখিনি এনেদৰে ৰেডি কৰি লৈ তাৰে পিছত ওভেনত আপোনাৰ ওভেনটো প্ৰিহিট হ'বলৈ দিছিলো তাৰপিছত দি তাতে 150 ডিগ্ৰীত 15 মিনিটছৰ বাবে দি দিলো বোথ সাইড দিছো তাৰপিছত ওৱান সাইড কৰি দিছো দি ধুনিয়াকে এয়া হৈ গল মোৰ কাপকেক ৰেডি দেখিবলৈও ইমান ধুনিয়া আছে আৰু একদম সহজতে বনাব পৰা আৰু কেতিয়াবা টিফিনতো দিবলৈ ইজি হৈ যায় এটো আৰু খাবলৈও বহুত বেছি টেস্টি হয় তাৰনে আৰু লৰা ছোৱালীৰটো কথা ক'বই নালাগে এনেকুৱা বস্তু পালে তাহাঁত হেপিয়ে হৈ যায় ইয়া হৈ গল মোৰ ৰেডি কাপকেক একদম ইয়ামি চকলেট দিছিলো সব সকলো লাভা নহলগে এনে সিম্পল ফটককে বনাই খাব পৰা একদম ইজি আৰু ইয়ামি বহুত বেছি টেস্টি হৈছে দে এটো টিফিনতো আপোনালোকে ফটককে বনাই দিব পৰা একদম ইজি ৰেচিপি এটা আপোনালোকক দিলো আৰু যদি মোৰ ভিডিওটো ভাল লাগিলে লাইক কৰি দিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিলে বাই বাই